হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থকাটোৱে কামনা কৰিছোঁ। আজি ছানডে আৰু ৰাতিপুৱা কামৰ আৰম্ভ কৰিছোঁ। দেখিছেনে, কাপোৰ ধোৱাৰ পৰা। আৰু এয়া মেচিনত ফটাফট কাপোৰখিনি ভৰাই ল'ব লাগিব, যিহেতু আজি ছানডে আৰু গীৰ্জা যাব লাগিব। আৰু বতৰো ইমান এটা ভাল নহয়, অলপ ডাৱৰীয়া, আকৌ অকণমান ৰ'দ দিয়া লেখীয়া কৰিছে। তাৰপিছত মই গোটেইখিনি কাপোৰ ইয়াত মেচিনত ভৰাই লৈছোঁ। আৰু যিহেতু গোটেই ৰাতিটোৰ ভিতৰত ছোৱালীজনীৰ লেতেৰা পেচাব কৰা, পায়খানা কৰা সেইখিনিৰ লগতে আমাৰ গা ধোৱা কাপোৰখিনিও এয়া গোটেইখিনি দেখিছেনে মেচিনত মই ভৰাই দিছোঁ। আৰু এয়া ঘূৰি আছে আৰু এইফালে ৰেডি হৈ গ'লোঁ গীৰ্জা যাবৰ কাৰণে আৰু ওলাইছোঁ। আৰু এইপিনে মই দেহাকো ৰেডি কৰি থৈছিলোঁ আৰু চকীতে ইয়াত বহি আছে। আৰু এতিয়া যাম আৰু এয়া আগে বাপেক জীয়েক গৈ আছে আৰু সিহঁতৰ পিছে মই গৈ আছোঁ। আৰু মোক দিলে এয়া পাম আৰু গীৰ্জাঘৰ। আৰু এয়া গীৰ্জাঘৰৰ গেট সোমাইছোঁ আৰু মই এয়া বেটীৰ বিচনীখন লৈ আহিছোঁ। গম পাইছেনে, লাইনটো গ'লে নহ'লে বহুত আমনি হয়। আৰু এয়া আহি পাই গ'লোঁ। এতিয়ালৈকে মানুহ অহা নাই বাৰু, আৰু ফটাফট আহি যাব আৰু মানুহখিনি, যিহেতু 10টাৰ পৰা আমাৰ গীৰ্জা আৰম্ভ হয়। আৰু ইয়াত দেখিছেনে গোটেই ছিটখিনি পূৰা খালী হৈ আছে আৰু দুই পিনে পূৰা খালী হৈ আছে আৰু এনেই মানুহ এজন দুজনকৈ আছে বাৰু। তাৰপিছত আহি গ'লোঁ এয়া গীৰ্জাৰ পৰা অহাৰ পিছত এয়া নন্দা এজনীৰ ড্ৰেছটো মই চিলাব আছিলে। আৰু তাইৰ এয়া দুটা ভাগত আছিলে আৰু এয়া স্কাৰ্ট টপ টাইপৰ আছে, ধুনীয়াকৈ দেখিছেনে এয়া। আৰু তাইৰ এইটো অলপ টাইট হৈছে আৰু স্কাৰ্টটো ঠিকেই হৈছে, কিন্তু ওপৰৰ টপ হেৰিটো স্পৰ্টিংটো অকণমান টান হৈছে। আৰু সেইটো মই চাইড গোটেইটো খুলিব লাগিব, যিহেতু মই চিলাইৰ কামো কৰোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই নিশ্চয় জানে। আৰু প্ৰথমে টাইট থকাখিনি এয়া চাইডবোৰ মই খুলি লৈছোঁ আৰু কাষতে এয়া দেহাক বহুৱাই লৈছোঁ। এয়া তাই ৱাকাৰত বহি আছে। আৰু মোৰ যদি চিলোৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ অন্য এটা চেনেল আছে, দীপাঞ্জলি ডিজাইন ডায়েৰী। হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু কালি যি মোৰ আধাখৰীয়াকৈ ভিডিঅ'টো ৰখি গ'ল, তো মই তাৰ কাৰণটো কৈছোঁ এতিয়া। আৰু কালি নিজৰ ঘৰতে মোৰ লগত ডাঙৰ এক্সিডেণ্ট এটা হ'ল, গম পাইছেনে ফ্ৰেণ্ডছ। যিহেতু আমাৰ ড্ৰয়িং ৰুমত এনেকৈ ষ্টেপ এটা আছে আৰু ষ্টেপৰ কিনাৰত মই ভৰিখন দি পূৰা মচক খাই গ'ল আৰু ভৰিখন একেবাৰে কটককৈ বাজিছে। তো মই ভয় খাই গৈছিলোঁ কিজানি ভাঙিছে নেকি বুলি। আৰু যিহেতু লগে আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু গোটেই ৰাতিটোত মোৰ অৱস্থা বেয়া হৈ গ'ল আৰু পৰাৰ লগে ভৰিখন ফুলি গৈছিলে। তাৰপিছত মোৰ ৰাতিটো অৱস্থা বেয়া। আৰু ৰাতি আমাৰ ছোৱালীজনীও বহুত দেহা আমনি কৰিছে, যিহেতু গধূলি সময়তে শুই লৈছিলে, সেইকাৰণে বহুত ৰাতিলৈকে নুশুলে আৰু এনেকৈ ৰাতি বাৰে উঠিছে, আমনি কৰিছে। সেইকাৰণে মোৰ নিজৰো অৱস্থাটো বেয়া। আৰু ভৰিখন ৰাতি মই নিমখ পানীৰে এনেকৈ সেকিছোঁ। আৰু মানুহে কয় নিমখ পানীত এনেকৈ সেকিলে বিষবোৰ কমি যায়, আৰু সঁচাকৈ মই এইটো প্ৰমাণ পাই গ'লোঁ। আৰু মই নিমখ পানী, গৰম পানী, পূৰা উতলা গৰম, সেইটো পানীৰে সেকাৰ পিছত মই ভালেমানখিনি মোৰ বিষটো কমিলে। তাৰপিছত এয়া দেখিছেনে মোৰ ভৰিখন এনেকুৱা ফুলি গৈছে আৰু ৰাতিটো ইয়াতকৈ বেছি ফুলি আছিলে। আৰু এইটো এতিয়া ৰাতিপুৱাৰ হয় আৰু বেণ্ডেজ বান্ধি থৈছিলোঁ, এতিয়া খুলি দেখুৱাইছোঁ। আকৌ অলপ দেৰি কাৰণে বান্ধি থ'ম। কোনোমতে ৰাতিপুৱা হওক, হয় ডক্টৰৰ ওচৰত যাম, নহয় মালিচ কৰাম। এনেকৈ যিহেতু মচক খোৱাৰ পিছত মালিচ কৰিলে ভাল পোৱা যায়, মই সেই দুটাতে ৰাতিপুৱালৈ মই ৰখি আছিলোঁ। আৰু নিমখ পানী সেকাৰ পিছত ৰাতিপুৱালৈকে আৰু মই বেণ্ডেজ বান্ধি থৈছোঁ। আৰু এনেকুৱা বান্ধাৰ পিছত মই ভালেমানখিনি ভাল পাইছোঁ। আৰু আজি ভালেমানখিনি ভাল পাইছোঁ, সেইকাৰণে যোৱা নাই বাৰু। আৰু যিটো বিষৰ মলম আছিলে সেইটো লগাই থৈছোঁ। আৰু মোৰ ভৰিখন ভাঙা নাই, আৰু মই ভাঙি গ'ল বুলি ভাবিছিলোঁ, ভয় খাইছিলোঁ। তো এতিয়ালৈকে মই ভালে আছোঁ। তো আৰু যিকোনো কথা যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ, সেইকাৰণে মই ভাবিছোঁ আৰু এইটো কথাও মই কৈ দিম বুলি, সেইকাৰণে মই কৈ দিছোঁ। আৰু তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব। আৰু মোৰ চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ এইটো ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো লাইক কৰি দিব আৰু ফ'ল' কৰি দিব। মোৰ ভিডিঅ'ত চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।